হয়, এয়া আমাৰ সমগ্ৰ অসমতে চলি আছে স্বাস্থ্য সেৱা তৃতীয় পৰ্যায়ৰ উৎসৱ আৰু সেই পৰিপ্ৰেক্ষিততে আজি আমাৰ এক্সটাৰ্নেল এছেছৰ দুগৰাকী আহিছে আৰু তেওঁলোকে বাৰু গোটেইবোৰ দেখিছেই। মোৰ ইয়াতে 5 বছৰমান হ'ল। এতিয়ালৈকে ইমান বেছি এনেকুৱা এটা মানে পৰিস্থিতি মই পোৱা নাই যিটোৱে মানে মোক ইয়াত চিকিৎসা সেৱা আগবঢ়াই যাওঁতে মোক কিবা বাধা জন্মাইছে, তেনেকুৱা ধৰণৰ একো মই আজিলৈকে পোৱা নাই। কাৰণ আমাৰ ষ্টাফৰ পৰা আদি কৰি বাকী বাহিৰৰ যি ৰাইজৰ পৰা সকলো সময়তে মই ভাল সঁহাৰি পাই আছোঁ। বাকী আমাৰ ইয়াৰ পৰা কিবা ভাল এটা পাইছে বুলিয়ে হয়তো মই কোনো পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হোৱা নাই, মই তেনেকৈ ভাবোঁ। তথাপিতো বহুত কৰিব লগা আছে আমাৰ, আৰু ইয়াৰ তৃতীয় পৰ্যায়ৰ প্ৰত্যেক বছৰতে আমি লাহে লাহে উন্নীত কৰিবলৈ আমিও চেষ্টা কৰি আছোঁ গোটেই ষ্টাফ মিলি, আৰু আগলৈও কৰিবলৈ চেষ্টা কৰি যাম। প্ৰথমতে একচুৱেলি আমাৰ আসাম গভৰ্ণমেণ্টৰ তৰফৰ পৰা গোটেই হস্পিটেলবিলাক, যেনেকৈ আপোনালোকে গম পায় যে স্কুলবিলাকত আপোনাৰ গুণোৎসৱটো হৈছিলে, তেনেকুৱা টাইপত আমাৰ হেল্থ ইনষ্টিটিউশ্যন যিমান আছে অল আসামৰ হেল্থ ইনষ্টিটিউশ্যনবিলাকত আপোনাৰ গোটেই কোৱালিটি আপোনাৰ এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰি। সেইকাৰণে আমাৰ অসম গভৰ্ণমেণ্টৰ তৰফৰ পৰা আমাৰ গোটেই হেৰিবিলাকত হেল্থ ইনষ্টিটিউশ্যনবিলাকত আপোনাৰ এনেকুৱা এছেছমেণ্ট কিছুমান কৰি থকা হৈছে। কৰি পেলাই তাৰ ওপৰত ফাৰ্ডাৰ যাতে আমাৰ গভৰ্ণমেণ্টে ইয়াক ডেভেলপ বা ইম্প্ৰুভ কৰাৰ ক্ষেত্ৰত কিছুমান ষ্টেপ ল'ব পাৰে, সেই উন্নতিকৰণ কোৱালিটিটো ষ্টেণ্ডাৰ্ডটো উন্নতি কৰাৰ কাৰণে আমাৰ গোটেই হেল্থ ইনষ্টিটিউশ্যনবিলাকৰ আপোনাৰ আমাৰ এছেছৰ, যেনেকৈ আমি আজি ইয়াতে গৈছিলোঁ, আমি PHCত মই এছেছৰ মই আহিছোঁ জন বৰ্মন, আৰু মোৰ লগত বাইদেউ আহিছে, তেখেতে PG ষ্টুডেণ্ট হয়, GMCৰ পৰা আহিছে। আমাৰ মানে এজন যিকোনো ডিপাৰ্টমেণ্টৰ পৰা দিয়া গৈছে আৰু এজনৰ পৰা PG ষ্টুডেণ্ট দিয়া গৈছে। তেনেকৈ আমাৰ বাইদেউহঁতৰ লগত বা হেল্থ ইনষ্টিটিউশ্যনবিলাক আহি পেলাই আমাৰ তাত কেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈ এতিয়া চলি আছে, আৰু সেই পৰিৱেশটোক আমি কেনেকৈ ফিউচাৰলৈকে আপগ্ৰেড কৰি ডেভেলপ কৰিব পৰা যায় তাৰ পৰ্যালোচনা কৰাৰ কাৰণে আমাৰ গোটেই অফিচাৰবিলাকক আমাৰ এই হেল্থ ইনষ্টিটিউশ্যনবিলাকলৈকে পঠিয়াইছে। আৰু ইয়াৰ ওপৰত বেছ কৰি আমাৰ কিছুমান ফৰ্মেট আছে, কিছুমান ৰিপৰ্টিং আমি কৰিব লাগিব, আৰু তাৰ ওপৰত বেছ কৰি আৰু আসাম গভৰ্ণমেণ্টৰ ওপৰত আমাৰ চৰকাৰে কিছুমান হেৰি কৰিব ল'ব, আৰু তাৰ ওপৰত ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰিব। দেখিবলৈ পাইছোঁ আপোনালোকৰ টিমটোৱে, যিটো টিম আহিছে আপোনালোকৰ PHCখনৰ বিভিন্ন দিশত আপোনালোকে প্ৰায় 1.5-2 ঘণ্টা ধৰি পৰ্যবেক্ষণ কৰিলে। তেনেস্থলত আপোনালোকে কেনেকুৱা কি দেখিলে অলপ জনাব নেকি? এতিয়া আমাক ইয়ালৈকে পঠিয়াইছে, আমি গোটেইখিনি চাই পেলাই আমি আল্টিমেটলি এটা ৰিপৰ্টিং গোটেই এটা ছিষ্টেম ইয়াতে আমি ক্ৰিয়েট কৰা হৈছে যে গোটেইখিনি বস্তু আমি চাই পেলাই আমি এটা আসাম গভৰ্ণমেণ্টলৈকে এটা ৰিপৰ্ট পঠিয়াব লাগিব। সেই ফৰ্মেলিটিছটোৰ কাৰণে আমি গোটেই হস্পিটেলখন চাবই লাগিব। গোটেইখন হস্পিটেলত পুংখানুপুংখকৈ আমি গোটেইবিলাক ৰুম আপোনাৰ গোটেই যিবিলাক আমাৰ ফৰ্মেটত আমাৰ যিমানখিনি আমাৰ ক্লজ আছে বা আপোনাৰ যিখিনি বস্তু চাবলগীয়া দিয়া আছে, সেইখিনি বস্তু আমি গোটেইখিনি চাইছোঁ। চাপোজ লেবাৰ ৰুমৰ পৰা আপোনাৰ ইমাৰ্জেঞ্চি ৱাৰ্ডটো কেনেকৈ চলিছে, ফাৰ্মাচীখন কেনেকৈ চলিছে, আপোনাৰ লেবৰেটৰীটো কেনেকৈ চলি আছে, চব ঠিকে ঠাকে চলি আছেনে নাই, বা তাত লেবছ কি আছে, কিবা উন্নত কৰাৰ কাৰণে কি দৰকাৰ আছে, সেইখিনি বস্তু মই মোৰ লেভেলত মই বস্তুখিনি চাইছোঁ। আৰু আমাৰ বাইদেউ আহিছে আপোনাৰ ডক্টৰ, তেখেত PG ষ্টুডেণ্ট, গতিকে তেখেতে মেডিকেল টাইপৰ যিখিনি বস্তু সেইখিনি বস্তু তেখেতে চাইছে। আমি মিলাই পেলাই গোটেই বস্তুখিনি পুংখানুপুংখকৈ চাই ইয়াৰ ওপৰত আমি এটা ধুনীয়াকৈ ৰিপৰ্ট, যিটো আমাৰ ফৰ্মেট দিয়া আছে সেইটোৰ ওপৰত বেছ কৰি আমি ৰিপৰ্ট এটা বনাই সেইটো আসাম গভৰ্ণমেণ্টলৈকে ছাবমিট কৰিম।